ফ্লাড বৰষুণ এজাক মানে আধা ঘণ্টা বৰষুণ দিলে বানপানী হৈ যায় পাব্লিকে চৰকাৰক দোষাৰোপ কৰে চৰকাৰে পাব্লিকক দোষাৰোপ কৰি ব্লেম গেমটো এনেকৈ চলি থাকিব নেকি স্যাৰ এটা গুৱাহাটী চহৰখন চাফচিকুণ কৰি ৰাখাটো গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব জিএমচিটো ইমান বিষয়া কৰ্মচাৰী আছে তেওঁলোকক ফিল্ডত দেখা পোৱা যায় নে কেতিয়াবা দেখিছেনে ৰাইজে কেতিয়াবা স্যাৰ মই যেহেতু নিজে গুৱাহাটীত জন্ম ডাঙৰ দীঘল হয় মোৰ চিটিখনক মানে মই লেটাৰাকে দেখিলে খুব বেয়া লাগে প্লাষ্টিকটো বেন কৰিছে কিন্তু প্ৰেক্টিকেল ফিল্ডত প্লাষ্টিক বেন হৈছেনে মাজতে ধৰক মেয়ৰ মহোদয়ে ক'লে যে আমি ৰাতি জাবৰ জোথৰ উঠাম দুদিনমান জাবৰ জোথৰ ৰাতি উঠালে কিন্তু এতিয়া দেখিছোঁ সদায় আগৰ নিচিনা জাবৰ জোথৰ উঠাই ৰাতি জাবৰ জোথৰ নুঠায় গুৱাহাটীৰ ভিতৰত এইটো হেতু কোনডোখৰ ঠাই হ'ব যিডোখৰক আপুনি ভাবিছে যে আটাইতকৈ বেছি লেতেৰা আৰু সেই ঠাইডোখৰে কাচৰা এৱাৰ্ড ডিজাৰ্ভ কৰে অনিল নগৰ নবীন নগৰে বৰ লেতেৰা This is Super Hits 93.5 Red FM bajate raho aru moi sa apunar logot RJ Pallavi aru apunaloke jehetu gom pae je ebar ami apunar babe loisu Kachra Awards 2025 jetu hokolu bostore recognition thake which is why amar Guwahati jitu atait koi besi popular bostu jote tote ifale sobote dekha poa jay jabor juthor garbage he garbage oke recognition dibole aru he thai dokhorok recognize koribole ami diesu Kachra Awards 2025 aru Kachra Awards logot hongote rakhi aji amar hoite ase egorki bikhe অতিথি মই চিনাকি কৰাই দিব বিচাৰিছো ফৰ্মাৰ জিএমচি কমিশনাৰ দেৱজ্যোতি হাজৰিকা ছাৰৰ হৈতে স্যাৰ স্বাগতম জনাইছো আপোনাক ৰেড এফএম লৈ নমস্কাৰ স্যাৰ আপুনি ফৰ্মাৰ জিএমচি কমিশনাৰ স্যাৰ কোনটো ইয়াৰত আপুনি মই 2021 ত আছিলো 2021 ওকে আৰু স্যাৰ এটা প্ৰথম কথা মই আপোনাক এটোই সুধিব বিচাৰিছো জিএমচি আসলতে কামটো কি হয় জিএমচি মূল দায়িত্ব হল মেইন কামটো হল গুৱাহাটী চহৰখন চাফচিকুণ কৰি ৰাখাটো ওকে মানে একদম নিট এণ্ড ক্লিন কৰি ৰাখাটো গুৱাহাটী পৌৰ নিগমৰ প্ৰথম কাম এবছলিউটলি তাৰপিছত ড্ৰেইনবিলাক ডিছকাছন কৰি ড্ৰেইনবিলাক চাফচিকুণ কৰি ৰাখাটো ডিচিল্টেশ্যন কৰি যাতে বৰষুণ দিলে সেই পানীবিলাক নেচাৰেলি ফ্ল' হৈ ওলাই যায় ষ্টেগনেণ্ট হৈ নাথাকে আৰু অভাৰফ্ল' নকৰে বুজিছো যে তাৰ অপজিটটো হৈ আছে এতিয়া স্যাৰ ফ্লাড বৰষুণ এজাক মানে আধা ঘণ্টা বৰষুণ দিলে বানপানী হৈ যায় আৰু এই ড্ৰেইন সাফা কৰা সময়ত আৰু সেই বানপানী উঠি আহে গোটেই জাবৰ আৰু সেই কাৰণে আমি কাচৰা এৱাৰ্ডছ ৰাখিছো স্যাৰ হেখত আপোনাৰ পৰা এটা ঠাই নমিনেশ্যন আমি ল'ম যে কোন ঠাইক আপুনি নমিনেট কৰিব কিন্তু তাৰ আগতে মই জানিব বিচাৰিম বা আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব যে পাব্লিকে চৰকাৰক দোষাৰোপ কৰে চৰকাৰে পাব্লিকক দোষাৰোপ কৰি ব্লেম গেমটো এনেকৈ চলি থাকিব নেকি স্যাৰ প্ৰথমতে যদি আমি ভাবো যে গভৰ্ণমেণ্টে কিবা এটা যদি কৰা নাই হেতু ক্ষেত্ৰত কি পইণ্টছ আপুনি ক'ব বাৰু নহয় এইটোতো এটা জইণ্ট ৰেছপনচিবিলিটি চৰকাৰৰো এটা দায়িত্ব আছে পাব্লিকৰো এটা দায়িত্ব আছে কিন্তু অকল সিটোৱে সিটোক দোষাৰোপ কৰি থাকিলেতো নহ'ব এতিয়া গুৱাহাটী চহৰখন চাফচিকুণ কৰি ৰাখাটো গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব এতিয়া গুৱাহাটীত চাফচিকুণ কৰাটো গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনে মই জানাত মানে দুটা ভাগত চাফচিকুণ কৰে এটা হ'ল স্পাইন ৰোডবিলাক স্পাইন ৰোড মানে বুলিলে কি বুজায় মেইন ৰোডবিলাক যেনে জিএছ ৰোডটো এটা স্পাইন ৰোড ৰাধা গোবিন্দ বৰুৱা ৰোডটো এটা স্পাইন ৰোড মাদাৰ টেৰেছা ৰোডটো এটা স্পাইন ৰোড শিলপুখুৰী ৰাস্তাটো এটা স্পাইন ৰোড মহাত্মা গান্ধী ৰোডটো এটা স্পাইন ৰোড হাতীগাঁও ৰাস্তাটো স্পাইন ৰোড কাহিলিপাৰা ৰাস্তাটো এটা স্পাইন ৰোড সেইফালে ফটাচিল আমবাৰীটো ৰাস্তাটো স্পাইন ৰোড VIP ৰোডটো স্পাইন ৰোড এইবিলাক হ'ল স্পাইন ৰোড এই স্পাইন ৰোডবিলাক চাফচিকুণ কৰাটো দায়িত্বটো গুৱাহাটী পৌৰ নিগমে নিজে লৈছে তাৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ 5টা ডিভিজন আছে ওকে ডিভিজন 1 ডিভিজন 2 ডিভিজন 3 ডিভিজন 4 ডিভিজন 5 যেনে মালিগাঁও ডিভিজন উজান বজাৰ ডিভিজন ফাঁচী বজাৰ ডিভিজন দিছপুৰ ডিভিজন গোটানগৰ ডিভিজন এনেকৈ 5টা ডিভিজন আছে এটা ডিভিজন এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ থাকে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ থাকে ক'ৰবাত নাথাকেও এছিষ্টেণ্ট ইঞ্জিনিয়াৰ থাকে জেই থাকে টেকনিকেল অফিচাৰ থাকে চেনিটেৰী ইনস্পেক্টৰ থাকে তাৰপিছত ছুপাৰভাইজাৰ থাকে তাৰপিছত চাফাই কৰ্মচাৰী থাকে অফিচ ষ্টাফ থাকে আৰু তেওঁলোকক হেল্প কৰিবলৈ কাৰণে বহুত ধৰণৰ মেচিনাৰীও তেওঁলোকৰ ডিছপ'জেলত থাকে গতিকে আপোনালোকে দেখা পাইছে ৰাতিপুৱা 7টা বজাত আপোনালোকে যদি মেইন ৰোডত যায় জিএছ ৰোডতে যাক বা এইটো আমাৰ ষ্টুডিঅ'ৰ আগত যিটো ৰাস্তা আছে দেখিব 7টা 7:30 মান বজাত দেখিব মিউনিচিপালিটি চাফাই কৰ্মচাৰী আহি ৰাস্তাটো ঝাৰু দি থাকে তাৰপিছতে দেখা পাব এখন ঠেলা গাড়ী আহে ঠেলা গাড়ীত আৰু দুজনমান চাফাই কৰ্মচাৰীয়ে কোৰ কুডাল লৈ আহে যিবিলাক জাবৰ জোথৰ ঝাৰুৰে চাফা কৰি এক জায়গাত পেলাই থৈ যায় সেইখিনি সব গাড়ীত উঠাই লৈ যায়
উঠাই লৈ যায় আৰু তেওঁলোকক ছুপাৰভাইজ কৰিবলৈ এজন ছুপাৰভাইজাৰ থাকে এটা এৰিয়াৰ কাৰণে ঠিক সেইদৰে মেইন ৰাস্তাবিলাক এই গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনে 5টা ডিভিজনে মেনেজ কৰে কিন্তু সেইদৰে ধৰক ৰাতি 10টা বজাৰ আগত গোটেইখিনি চাফ চিকুণ হৈ যায় কিয় কয় 9টা 9:30 বজাৰ পিছত একদম ৰাস্তাত গাড়ী টাড়ী ভৰ্তি হৈ যায় স্কুল কলেজ আৰম্ভ হয় অফিচ আৰম্ভ হয় মানুহ ওলাই আহে নিজৰ নিজৰ বিজনেছৰ কামত বিভিন্ন সেইখিনি তাৰপিছত আৰু চাফ চিকুণ কৰাৰ কোনো পৰিৱেশেই নাথাকে বা কৰিবও নোৱাৰে তাৰ আগতে চাফ চিকুণ কৰি দিয়ে কিন্তু এটা প্ৰব্লেম দেখা গৈছে দোকানবিলাক কিন্তু 9:30 10টা বজাত খোলে যিমান বিজনেছ এষ্টাব্লিছমেণ্ট আছে গুৱাহাটীত ধৰক এই বিজনেছ এষ্টাব্লিছমেণ্টবিলাকে দেখা যায় যে ঝাৰু দি সেই জাবৰবিলাক চব ৰাস্তাত পেলাই দিয়ে কিন্তু সেই যিবিলাক হেৰি আছে দোকান আছে তেওঁলোকে চবে ট্ৰেড লাইচেঞ্চ এখন ল'ব লাগে GMC পৰা গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেট ট্ৰেড লাইচেঞ্চ আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে যে তেওঁলোকে নিজৰ এৰিয়াটো আৰু চাৰাউণ্ডিংখিনি চাফ চিকুণ কৰি ৰাখিব লাগিব আৰু দৰকাৰ হ'লে তেওঁলোকে NGOৰ লগত এটা MOU চহী কৰিব যাতে চাফ চিকুণ হৈ থাকে কিন্তু প্ৰেক্টিকেল ফিল্ডত কিমান ট্ৰেড লাইচেঞ্চ থকা দোকানীয়ে কিমান চাফ চিকুণ কৰি ৰাখিছে বা কিমান NGOৰ লগত টাই আপ কৰিছে সেইটো মানে ফিল্ডত গ'লেহে এইটো গম পোৱা যাব একচুৱেল পিকচাৰটো গম পোৱা যাব ফিল্ডতহে কামবিলাক হৈ আছে Sir, talking about the field, apuni matro kole je 5টা divisionot Guwahati bhag kora ase aru bahut different status or different divisions or officers o ase GMC so eta kotha tu hol tar pisotu mane kyo control nohoyge tar pisotu mane kyo jabor joti tote pori thake sir na dekha goise je heri ami eta bostu holag loboi lagibo বানপানী হৈছে আমি মন্ত্ৰী মহোদয়ক দেখিছো জয়ন্ত মল্ল বুজবৰা ডাঙৰীয়া তেখেতে মটৰচাইকেল লৈ একদম ৰাস্তাত ঘূৰি ফুৰিছে তেওঁৰ লগত পিছে পিছে সব বিষয় কৰ্মচাৰীও গৈছে কিমান ভাল লাগিছে মানুহৰ লগত কথা পাতিছে বস্তুটো বুজ লৈছে আৰু সুপাৰভিজন কৰিছে একদম সব তৎপৰ হিচাপে কাম কৰিছে কিন্তু তেখেতে যেটো তৎপৰ দেখাইছে ফিল্ডত গৈ তেওঁ সুপাৰভিজন কৰি ঠিক হেনেকে GMC টো ইমান বিষয় কৰ্মচাৰী আছে GMC কমিশনাৰ এজন আছে IS অফিচাৰ জয়েন্ট কমিশনাৰ আছে 4 জন মান এডিশনাল কমিশনাৰ আছে এসিস্টেন্ট কমিশনাৰ আছে 7-8 জন মান সবকে ডিভিজন বিলাক ভগাই দিছে দায়িত্ব দিছে চিফ ইঞ্জিনিয়াৰ আছে সুপাৰিনটেন্ডিং ইঞ্জিনিয়াৰ আছে এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে এসিস্টেন্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে JE আছে টেকনিক্যাল সুপাৰ তেওঁলোকক ফিল্ডত দেখা পোৱা যায় নে কেতিবা দেখিছে নে ৰাইজে কেতিবা তেওঁলোকেও মন্ত্ৰীয়ে যেটো পদক্ষেপ দেখাইছে মটৰচাইকেলত লৈ ঘূৰি তেওঁলোকেও কিয় না যায় ৰাতিপুৱা 7টা বজাত ৰাইট আৰু তেওঁলোকৰ গাড়ীবিলাক দেখিব ডাঙৰ ডাঙৰ নাম্বাৰ প্লেট ৰেড প্লেট ঠিক 10টাৰ লগে লগে একদম অফিচাৰ আগত খাৰা হয় গাড়ী খাৰা হৈ থাকে আৰু দেখিবা 5টাৰ লগে লগে সব উভতি আহে কিন্তু ফিল্ডত এখনো গাড়ী দেখা পোৱা নাযায় গতিকে মই ভাবো এইটো অলপ সুপাৰভিজনৰ লেক হৈছে নেকি মন্ত্ৰী মহোদয় যদি যাব পাৰে তেওঁলোকে কিয় যাব নোৱাৰে ফিল্ডত right চাব লাগে আৰু তেওঁলোকৰ দায়িত্ব ভগোৱা আছে মই জানাত এজন জয়েন্ট কমিশনাৰ বা ষ্টেট এইটো তোমাৰ ডিভিজন 1 টো তোমাৰ দায়িত্ব ডিভিজন 2 টো তোমাৰ দায়িত্ব ডিভিজন 3 টো তোমাৰ দায়িত্ব ডিভিজন 4 টো তোমাৰ দায়িত্ব ডিভিজন 5 টো তোমাৰ দায়িত্ব যায়নে কি দিবা তেওঁলোকে ফিল্ডত আমিতো দেখা নাই ৰাইজে দেখা পাইছে না মই নাজানো এইটো ফিল্ডৰ মানুহ খুদিলেহে গম পোৱা যাব আসল কথাটো ওলাব absolutely গতিকে মোৰ আহ্বান মন্ত্ৰী মহোদয় যেনেকে নিজে মটৰচাইকেল লৈ গৈছে এওঁলোকেও নৰ্মেল টাইমত গৈ চাই আহিব লাগে ৰাতিপুৱা কি হৈ আছে ফিল্ডত ৰাইট মাজতে ধৰক মেয়ৰ মহোদয়ে ক'লে যে আমি ৰাতি জাবৰ জোথৰ উঠাম দুদিনমান জাবৰ জোথৰ ৰাতি উঠালে কিন্তু এতিয়া দেখিছোঁ সদায় আগৰ নিচিনা জাবৰ জোথৰ উঠাই ৰাতি জাবৰ জোথৰ নুঠায় সো আজিকালি যিমান হা সুবিধা আছে আৰু তাৰ অলপ কিবা ইফাল হলে কাস্টমাৰ সাৰ্ভিসও থাকে যে আমি এটো ফোন কৰি কমপ্লেইন দিও কিবা কৰো কিন্তু আমাৰ সিটিত যেটা এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট হয় কমপ্লেইন দিবলে কৰবাত জনাবলে দেখুৱাবলে কবলে কি আছে বাৰু স্যাৰ সুবিধাটো মই জানাতো একো নাই এটা GMC হেল্পলাইন নাম্বাৰ আছে এই GMC হেল্পলাইন নাম্বাৰত ফটো তুলি পেলাই লিখি পেলাই দি পঠাব পাৰে কিন্তু GMC বা কোনো ধৰণৰ একনলেজমেন্ট নিদিয়ে বা কামটো হ'বনে নহয় নজনাই ফোন কৰিলেও ফোনটো নধৰে এইটো আৰু হেৰিৰ ওপৰত কথা হোৱাটো নোহোৱাটো এই তলৰ GMC তলৰ লেভেলৰ ষ্টাফে কি কৰে আৰু তাৰ ওপৰতে নিৰ্ভৰ কৰে এক নম্বৰ আৰু সেকেন্ডলি এটা ভাল বস্তু আছে ভাৰত চৰকাৰে এটা স্বচ্ছতা এপ বুলি এটা এপ এটা আছে সেইটো আপুনি যদি গুগল প্লে ষ্টৰত যায় সেইটো আপুনি ডাউনলোড কৰি ল'ব পাৰে সেই ডাউনলোড কৰিলে ইমান ধুনীয়া বস্তু তাত যদি আপুনি জাবৰ জোথৰ ক'বাত পৰি থকা দেখা যায় ক'বাত যদি কোনোবাই জুই টুই জ্বলাইছে ক'বাত ডেড বডি যদি পৰি মানে কুকুৰ মেকুৰী ডেড বডি পৰি আছে বা ধৰক আপোনাৰ কোনোবাই যদি ৰাস্তাৰ ওপৰত বালি শিলগুটি বিল্ডিং মেটেৰিয়েল পেলাই ব্লক
ব্লকেজ কৰিছে ড্ৰেইন যদি সেইবিলাক আপুনি ফটো তুলি পেলাই তাতে কেপচাৰ কৰি আপলোড কৰি দিব পাৰে আৰু আপলোড কৰি দিলে স্বচ্ছতা এপৰ এইটোৱে হেৰি ইমান মানে তাৰ ইমান ডেডিকেটেড বস্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নিয়মটো ইমান কাৰা যে সেইটো যদি আপুনি পাৰে 24 আৱাৰ্ছৰ ভিতৰত কনচাৰ্ণ হেড অফ দি ডিপাৰ্টমেণ্টলৈ এইটো গুচি যায় আৰু তেওঁলোকে উইদিন 48 আৱাৰ্ছৰ ভিতৰত ডিছপ'জ কৰিব লাগে সলিউশ্যনটো উলিয়াই দিয়ে আৰু মানে লগে লগে এইটো ক্লিয়াৰ কৰি দিয়ে কিন্তু প্ৰেক্টিকেল ফিল্ডত দেখা গৈছে মানুহে শুনিছোঁ সঁচানে মিছা মই নাজানো কম্পিউটাৰত বহি ডিছপ'জ অফ কৰি দিয়ে যদিও তাত ছিনিয়ৰ অফিচাৰ আছে তাৰপিছত আকৌ তাতে এটা অপশ্যন আছে আপুনি গৈ আকৌ তাত ক'ব লাগিব মই নিজে ভেৰিফাই কৰিছোঁ এইটো মিছা কথা ডিছপ'জ অফ হোৱা নাই এনেকৈ যদি আপুনি উল্টাই ৰিপ্লাই দিয়ে ন প্ৰেক্টিকেল ফিল্ডত মানুহে কোৱা শুনিছোঁ সেইটো আৰু 20-25 দিনলৈ ডিছপ'জ অফ নহয় যদিও এজন ছিনিয়ৰ অফিচাৰ তাত বহি আছে এইটো চোৱা চিতাৰ দায়িত্ব দিছে গভৰ্ণমেণ্টে ছাৰ কামৰ সূত্ৰে হওক বা ফুৰিবলৈ বা এণ্টাৰটেইনমেণ্ট ৱেতে হওক আপুনিতো বাহিৰত গৈছে ছাৰ ডেফিনেটলি অসমৰ বাহিৰত বা ইণ্ডিয়াৰ বাহিৰত ছাৰ কামৰ সূত্ৰেও যদি এনেকৈ গৈছে আপোনালোকে বেলেগ ঠাইতো দেখিছে চ' তাৰ পৰা উভতি আহি কেনেকুৱা অনুভৱ হয় বাৰু ইয়াত আমি গভৰ্ণমেণ্টে আমাক মহাৰাষ্ট্ৰ মিউনিচিপালিটি দেখাবলৈ পঠাইছিল পুনা মিউনিচিপালিটি দেখাবলৈ পঠাইছিল মধ্যপ্ৰদেশতো গৈছোঁ যে তাত দেখা গৈছে যে আপোনালোকে এয়াৰপৰ্টতে যাওকচোন ডাষ্টবিন এটা থাকে ড্ৰাই ৱেট প্লাষ্টিক ডিগ্ৰেডেবল নট ডিগ্ৰেডেবল আজিকালি মানে গাৰ্বেজবিলাক ডিছপ'জেল অফ কৰাৰ 5টামান হেৰি আছে ছেগ্ৰিগেশ্যন আছে কিন্তু গুৱাহাটীত কেইটা ছেগ্ৰিগেশ্যন আছে এটাও ছেগ্ৰিগেশ্যন নাই মাজতে GMC কমিশ্যনে এটা অৰ্ডাৰ ওলাই দিছিল খুব ডাঙৰকৈ আমি ইলেক্ট্ৰনিক মিডিয়াত দেখা পাইছিলোঁ যে কিছুমান ৱাৰ্ডত এইটো মানে চিম্বলিক ৱাৰ্ড হিচাপে দিছোঁ তাতে এটা বাৰক'ড থাকিব তাতে মানুহবিলাকে জাবৰ জোঁথৰবিলাক ড্ৰাই আৰু ৱেট কৰি থ'ব আৰু সেইমতে জাবৰবিলাক কালেকশ্যন কৰিব কিন্তু প্ৰেক্টিকেল ফিল্ডত হৈছে নে এইটো আমিতো দেখা পোৱা নাই দুদিনমান এইটো খুব পাব্লিচিটি হ'ল তাৰপিছত এইটো বস্তুটো নাইকিয়া হৈ গ'ল বেলেগ ৱাৰ্ডততো এইটো এক্সপানশ্যনো নহ'ল ভাৰতবৰ্ষত ডাঙৰ ডাঙৰ চিটিবিলাকত ধৰক বম্বে দিল্লী মাদ্ৰাছ চেন্নাই এইবিলাকত 5টা জেগাত ছেগ্ৰিগেশ্যন হয় 2টা ছেগ্ৰিগেশ্যনটো আজি বহুত দিন আগৰ পৰাই হৈ আছে কিন্তু গুৱাহাটীততো এটাও ছেগ্ৰিগেশ্যন হোৱা নাই আৰু এই ছেগ্ৰিগেশ্যন হোৱাৰ পৰা এতিয়া মহাৰাষ্ট্ৰ মিউনিচিপালিটিত যাওঁতে আমি দেখিছিলোঁ যে ড্ৰাই বস্তুটো তেওঁলোকে NGOক বিক্ৰী কৰি দিয়ে NGOবিলাকে মেনিয়ৰ হিচাপে এইটো প্ৰডিউচ কৰে আৰু মেনিয়ৰ হিচাপে প্ৰডিউচ কৰি এইটো বজাৰত বিক্ৰী কৰি দিয়ে উল্টাই কয় GMCকহে পইচা দিয়ে কিন্তু ইয়াততো এইটো এনেকৈ ব্যৱহাৰ হোৱা নাই ঠিক এনেকৈ ৱেটটো মিনি হাইড্ৰ' ইলেক্ট্ৰিচিটি প্ৰজেক্ট হিচাপে ব্যৱহাৰ কৰি সেই পাৱাৰ জেনেৰেশ্যন কৰে আৰু উল্টাই আকৌ মিউনিচিপালিটি বা পইচাৰে কিনিবা মিউনিচিপালিটিয়ে পইচা পায় কিমান এটা প্ৰফিটেবল বস্তু কিন্তু ইয়াততো একো হোৱা নাই ছেগ্ৰিগেশ্যনে আৰম্ভ হোৱা নাই কিন্তু GMC কমিশ্যনে এটা অৰ্ডাৰ দিছিলে অৰ্ডাৰটোহে দেখা পাইছোঁ তো ৰেভিনিউ জেনেৰেটো কৰিব পাৰে যিহেতু ৰেভিনিউ জেনেৰেট কৰিব পাৰে স্যাৰ মই যেহেতু নিজে গুৱাহাটীত জন্ম ডাঙৰ দীঘল হয় মোৰ চিটিখনক মানে মই লেতেৰাকে দেখিলে খুব বেয়া লাগে আৰু আপুনিতো স্যাৰ গুৱাহাটীৰো হয় লগতে আপুনি GMC ফৰ্মাৰ কমিশনাৰো হয় কেতিয়াবা এনেকৈ ঘৰৰ পৰা ওলাই গ'লে গাড়ীলৈ ওলাই গ'ল ৰাস্তাত গ'ল সেই মনটো অলপ বেয়া লাগে ন কেতিয়াবা ৰাস্তাত দেখি তেতিয়া আপোনাৰ মানে কি অনুভৱ হয় যে মানে কি কওঁ কি ৰকম চকুৰ আগতে মই বটল টাইপ দলিয়াই দিলে ধৰক গাড়ীৰ পৰা তো হোৱাট ইজ ইয়ৰ ৰিয়েকশ্যন মনৰ ভিতৰতে হ'লেও দুটা বস্তু আছে প্লাষ্টিক বস্তু য'তো ত'তো পেলাব নোৱাৰে প্লাষ্টিকটোতো বেন কৰিছে কিন্তু প্ৰেক্টিকেল ফিল্ডত প্লাষ্টিক বেন হৈছেনে এতিয়া চৰকাৰে দুখ দিয়ে প্লাষ্টিক য'তে ত'তে পেলাব নালাগে কিন্তু ধৰক আৰু পাব্লিকৰো এটা দায়িত্ব আছে য'তে ত'তে পেলাব নালাগে কিন্তু যদি যিটো প্ৰেক্টিকেল ফিল্ডত দেখা পোৱা গৈছে যে বস্তুবিলাক পেলাই আছে হয়নে তেতিয়া চৰকাৰৰ এটা দায়িত্ব আছে নহয় মানুহবিলাকক এটা এডুকেট কৰিবলৈ এৱাৰনেছ এটা আনিবলৈ আৰু যদি নকৰে পেনাল্টিও ইম্প'জ কৰিবলৈ কিবা ব্যৱস্থা লৈছেনে এডুকেট কৰিবলৈ বা এৱাৰনেছ আনিবলৈ বা মাজতে যে জাবৰ জোঁথৰ ড্ৰাই আৰু ৱেষ্ট হিচাপে যে থ'ব কৈছিল লৈ দিবলৈ কৈছিল NGOবিলাককে ট্ৰেইনিং দিছিল এডুকেট কৰিছিল নে ৰেচিডেঞ্চিয়েলৰ মালিকবিলাককে এডুকেট বা এৱাৰনেছ কৰিছিল কিবা কৰিছিল নে মইতো একো দেখা নাই এইটোতো ফ্লপ হৈ গ'ল তেনেকৈ হ'লেতো নহ'ব এতিয়া দীপৰ বিলখনকে আমি যদি চাওঁ বৰ দুখ লাগে বিকজ ইটছ এ বাৰ্ড চেংচুৰী কিন্তু এতিয়া দীপৰ বিলখন মৰি মৰি গৈছে বিকজ তাত ডাম্পিং জ'ন এটা হৈ গৈছে আৰু তাত ডাম্প হৈ গৈয়ে আছে তাৰ পৰা কিমান ৰিচাইকেল হৈছে আমি নাজানো এনেকৈ হ'লেতো ছাৰ আমাৰ প্ৰকৃতিখনো বহুত হাৰ্ম হৈছে নহয় জানো অ'কে চ' ছাৰ আমি আপোনাৰ পৰা এটা নমিনেশ্যন বিচাৰিম দেই গুৱাহাটীৰ ভিতৰত এইটো সেইটো কোনডোখৰ ঠাই হ'ব যিডোখৰক আপুনি ভাবিছে যে আটাইতকৈ বেছি লেতেৰা আৰু সেই ঠাইডোখৰে কালচাৰ এৱাৰ্ড ডিজাৰ্ভ কৰে
দুটা বস্তু মই ক'লো এটা হ'ল স্পাইন ৰোড মেইন ৰোডবিলাক জিএমচিয়ে নিজে দায়িত্ব লয় এটা হ'ল পথ উপপথ লেন বাই লেন বিলাকৰ চাফচিকুণ কৰাটো দায়িত্ব কৰে NGO বিলাকৰ মই যেতিয়া আছিলোঁ গুৱাহাটীত 60টা ৱাৰ্ড আছিল 40টা তাত 90টা NGO এনগেজ কৰিছিলোঁ আমি 90টা NGO এনগেজ কৰিছিলোঁ ডাঙৰ ৱাৰ্ডত দুটা NGO আৰু সৰু ৱাৰ্ডত এটা NGO 90টা NGO চাফচিকুণ কৰিছিল আৰু লেন বাই লেনবিলাক পথ উপপথবিলাকৰ যিবিলাক জাবৰ জোথৰ পৰে গছৰ পাত পৰে বা নাৰিকলৰ পাত পৰে যিবিলাক লেটাৰ তেওঁলোকে মাজে মাজে চাফা কৰি লৈ যায় কিন্তু এতিয়া যিটো গম পোৱা গৈছে মোৰ যদি ভুল হোৱা নাই এতিয়া মাত্ৰ 12টা NGO এনগেজ কৰিছে 12টা নে 14টা NGO এনগেজ 60টা ৱাৰ্ডত সম্ভৱ নে 12টা NGO এতিয়া ফিল্ডত দেখা গৈছে মই নিজেই দেখিছোঁ মোৰ ঘৰৰ আগত ডেইলিটো জাবৰ উঠাব নাহে দুদিন তিনিদিনৰ মূৰে আহে আৰু যদি কিবা কাৰণে গুৱাহাটীত খুব পানী হয় বানপানী হয় তেতিয়াতো 7 দিনমান নাহে যেতিয়ালৈকে পানী নুশুকায় ফেচবুকত দেখিছোঁ ব্লিংকিঙত বানপানীৰ সময়তো অৰ্ডাৰ দিলে 10 মিনিটতে বস্তু আহি পায় ৰাইট আৰু যিবিলাক NGO এনগেজ কৰিছে তেওঁলোকক এডুকেটো কৰা নাই আৰু কোনো এৱাৰনেছো আনা নাই কেনেকৈ জাবৰ উঠাব লাগে কেনেকৈ জাবৰ পেলাব লাগে নিব লাগে সুধিছোঁ তেওঁলোকক কিবা ট্ৰেইনিং দিছেনে তেওঁলোকে একো নাজানে সো তেওঁলোকক খালি উঠাব কৈছে পেলাব কৈছে উঠাইছে পেলাইছে যেতিয়া পাইছে জুট পাৰিছে 2-3 দিনৰ মূৰে আহে ধুমধাম আহে লৈ গুচি যায় সো আমি হেতুই বিচাৰ যেতে মেইন কিন্তু পথ উপপথবিলাক চাফচিকুণ নকৰে ক'বাত যদি কৰে মই নাজানো কিন্তু মোৰ চকুত যিখিনি দেখা পাইছোঁ আপোনাৰ এৰিয়াত আপুনি দেখা পাইছেনে পথ উপপথ চাফা কৰাটো নাই ঘৰৰ পৰাহে জাবৰটো লৈ যায় সো স্যাৰ হেতু আমি ফাইনালি হেতু বিচাৰিছো সকলোৱে নিজৰ এটা ঠাই নমিনেট কৰিছে যে এই ঠাইডখৰ আটাইতকৈ বেছি লেতেৰা মই ভবাৰ মতে আপোনাৰ বাৰু চকুৰ আগত আছে নেকি তেনেকুৱা এডখৰ ঠাই কিবা এডখৰ যে সেইডখৰ ঠাই আমাৰ কাচৰা এৱাৰ্ড জিকিব পাৰে গুৱাহাটীটো কি কম অনিল নগৰ নবীন নগৰে বহি লেতেৰা ৰাইট অলপ বৰষুণ হ'লে পানী হয় অৱশ্যে আজিকালি এটা ভাল হৈছে গভৰ্ণমেণ্টে কিছুমান পদক্ষেপ লৈছে যাৰ কাৰণে বৰষুণ হ'লেও পানী হ'লেও পটককৈ পানীটো নাইকিয়া হৈ যায় হয় সো ধন্যবাদ আমাৰ এই শ্ব'টোলৈ অহাৰ বাবে আৰু আপুনি আজি কথা পাতিলে লগ পালে ফৰ্মাৰ GMC কমিশনাৰ দেৱজ্যোতি হাজৰিকা ছাৰক আৰু এইখিনিতে মই আপোনাকো আহ্বান জনাম যে আপুনি নমিনেট কৰি থাকক কাৰণ আমি বিচাৰি আছোঁ এনেকুৱা এডখৰ ঠাই যিডখৰ হয় গুৱাহাটীৰ ভিতৰত আটাইতকৈ লেতেৰা আৰু সেই ঠাইডখৰে জিকিব পাৰে কাচৰা এৱাৰ্ডছ 2025 সেইকাৰণে আপুনি এনেকুৱা ঠাই দেখিলে এখন সেলফি তুলিব বা এটা সৰু ৰিল বনাব আৰু পঠিয়াই দিব মোলৈ মানে RJ পল্লৱী সোশ্যাল মিডিয়ালৈ আৰু টেগ কৰি দিব ৰেড FM SMEজক আৰু চাই থাকিব শুনি থাকিব সুপাৰ হিটছ 93.5 रेड FM बजाते रहो 93.5 रेड FM बजाते रहो